হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম NEET 2024 কুৱেশ্যন পেপাৰ। আশা কৰোঁ এই প্ৰশ্ন কাকতে তোমালোকক সহায় কৰিব। প্ৰশ্ন কাকতখন চোৱা আৰু PDF ক'ৰ পৰা মানে ক'ত পাবা ভিডিঅ'টোৰ শেষত কোৱা হ'ব। ভিডিঅ'টো শেষলৈ চাবা। এতিয়া কুৱেশ্যন পেপাৰখন চোৱা যে ফাৰ্ষ্ট অফ অল তোমালোকে চাবা যে ইয়াত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ইংলিছ মিডিয়ামৰ এইখিনি তোমালোকে এছামিছ মিডিয়ামত মই পঢ়ি দিম যে গুৰুত্বপূৰ্ণ নিৰ্দেশ যে এইখিনি তোমালোকে ফাৰ্ষ্ট অফ অল এইখিনি তোমালোকে চাই ল'বা। ইয়াত মানে অল ডিটেইলছ মানে কথাখিনি কোৱা আছে, এইখিনি তোমালোকে পঢ়ি ল'বা। তাৰপিছত চাবা যে পৰীক্ষাৰ্থীৰ নাম বৰফলাত মানে কেপিটেল আখৰত লিখিব লাগে, তাৰপিছত ৰোল নাম্বাৰ, তাৰপিছত পৰীক্ষা কেন্দ্ৰ, পৰীক্ষাৰ্থীৰ হস্তাক্ষৰ মানে ছিগনেচাৰ কৰিব লাগে। আৰু এইটো এছামিছ প্লাছ ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামে থাকিব। এতিয়া তোমালোকে কুৱেশ্যন পেপাৰখন চাই লোৱা। ফাৰ্ষ্ট অফ অল ফিজিক্স ছেকশ্যনে কুৱেশ্যন নং 1 পৰা 35 কুৱেশ্যনবিলাক চাই যোৱা। এতিয়া হ'ল ফিজিক্স ছেকশ্যন বি। যদি তোমালোকে কুৱেশ্যনৰ ফাৰ্ষ্ট পেজখন পঢ়া নাই, তোমালোকে এটা বস্তু মানে কৈ আছোঁ যে তোমালোকে জানা যে NEETত ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি থাকে। ইয়াৰে ছেকশ্যন দুটা থাকে, ছেকশ্যন এ আৰু ছেকশ্যন বি। যে ফিজিক্সৰ 35টা কুৱেশ্যন থাকে ছেকশ্যন এত, আৰু ছেকশ্যন এটো বাধ্যতামূলক মানে গোটেইখিনি কৰিব লাগে। কিন্তু ছেকশ্যন বিত 15টা কুৱেশ্যন দিয়া থাকে, ইয়াৰ ভিতৰত 10টা কৰিব লাগে। কেমেষ্ট্ৰিত তেনেকুৱা ছেকশ্যন এত 35টা কুৱেশ্যন থাকিব, গোটেইখিনি কৰিব লাগিব। আৰু ছেকশ্যন বিত 15টা কুৱেশ্যন থাকিব, ইয়াৰে 10টা কৰিব লাগে। তাৰপিছত বায়'লজিৰ, বুটানী আৰু জুলজিৰ একে তেনেকৈ মানে ছেকশ্যন বিটো অপশ্যন থাকে মানে 15টা থাকিব, ইয়াৰ পৰা 10টা কৰিব লাগে। টোটেল তোমালোকৰ 200 কুৱেশ্যন থাকিব, ইয়াৰে 180 কুৱেশ্যন কৰিব লাগিব। ছেকশ্যন এ কম্পালচৰি, ছেকশ্যন বি 15টা কুৱেশ্যনৰ ভিতৰত 10টা কৰিব লাগে। এতিয়া ছেকশ্যন বি চোৱা। ফিজিক্সৰ পিছত আহিল কেমেষ্ট্ৰি, যে কেমেষ্ট্ৰি ছেকশ্যনে কুৱেশ্যন নং 51 to 85 চোৱা। এতিয়া কেমেষ্ট্ৰি ছেকশ্যন বি, ইয়াৰে কুৱেশ্যন নং 86 to 100, ইয়াৰে 15টা কুৱেশ্যনৰ ভিতৰত 10টা কৰিব লাগে। কুৱেশ্যনখিনি চাই লোৱা। এতিয়া আহিল বুটানীৰ ছেকশ্যনে কুৱেশ্যনখিনি চাই লোৱা। লাষ্ট হ'ল জুলজিৰ ছেকশ্যনে কুৱেশ্যন নং 151 to 185 চোৱা।
যে লাষ্টৰ পৃষ্ঠাত লিখা আছে যে স্পেচ ফৰ ৰাফ ৱৰ্ক, মানে ইয়াত তোমালোকে কেলকুলেশ্যন কৰিব পাৰা। এই লাষ্টৰ পৃষ্ঠাত দিয়া কিছুমান নিয়ম এইখিনি তোমালোকে পঢ়িবা। নীট এক্সামৰ বিষয়ে যদি তোমালোকৰ কোনো কুৱেশ্যন থাকে কমেণ্ট কৰিবা। মই যিহেতু নীট এক্সাম দিছোঁ সেইখিনি তোমালোকক ক'বলৈ যত্ন কৰিম। আৰু ভিডিঅ'টোৰ যে তোমালোকে কুৱেশ্যন পেপাৰখন ক'ৰ পৰা ডাউনলোড কৰিবা, যে ডিছক্ৰিপশ্যনত দিয়া থাকিব, নহ'লে তোমালোকে কমেণ্ট কৰিবা, তোমালোকক দি দিম। থেংক ইউ অল অফ ইউ।